তাত বন্দীসকলক দৈনিক মজুৰি দিয়া হৈছিল প্ৰথম 1 অনা 9 পইচা। সেই সামান্য মজুৰিৰে নিজৰ আহাৰৰ তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিল। সঘনাই বেমাৰত পৰি বহুতো কাৰাবন্দীৰ মৃত্যু হৈছিল। তাত তেনেকুৱা চিকিৎসাৰ সুবিধা নাছিল। ইফালে কালাপানীলৈ মহিলা কাৰাবন্দীও লৈ যোৱা হৈছিল। মহিলা কাৰাবন্দী পুৰণি হৈ আহিলে ঘৰুৱা কাম কাজত লগোৱা হৈছিল। প্ৰথম পৰ্যায়ত পুৰুষ কাৰাবন্দীয়ে ইচ্ছা কৰিলে মহিলা কাৰাবন্দীক বিবাহ কৰাব পাৰিছিল। ৰ'জ দ্বীপত প্ৰথমতে কাৰাবন্দীসকলক গছৰ ডালপাত খেৰেৰে জুপুৰি বনাই ৰখা হৈছিল। কাৰাবন্দীসকলৰ দ্বাৰাই হাবি কাটি ঘৰবোৰ বনোৱা হৈছিল। একেডাল ডাঙৰ ডাঙৰ গছৰ গুৰি কাটিলেও বাগৰি নপৰিছিল। ইফালে ডাঙৰ ডাঙৰ লতাই সেই গছবোৰ আৱৰি আছিল। তাৰ ফলত হোৱা কঠোৰ পৰিশ্ৰমৰ বাবে তেওঁলোকে নিৰ্যাতন ভুগিব লগা হৈছিল। ইফালে বন্দীসকলৰ মাজত আছিল ৰাজনৈতিক নেতা, জমিদাৰ, হিন্দু পণ্ডিত, মৌলবী, বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী লোক আছিল। তেওঁলোকে সেয়ে কঠোৰ পৰিশ্ৰম কৰাত অভ্যস্ত নাছিল। কিন্তু যিসকলে কষ্ট কৰিব নোৱাৰিছিল তেওঁলোকক বেত্ৰাঘাত কৰা হৈছিল। একেডাল হেণ্ডকাফেৰে দুজনক বান্ধি কামত লগাইছিল। ইফালে একেডাল শিকলিৰে কেইবাজনো বন্দীক ভৰিত গাঁঠি পথাৰলৈ কাম কৰিবলৈ লৈ গৈছিল। প্ৰচণ্ড গৰমত একেৰাহে 9 ঘণ্টা কাম কৰাইছিল। এই কষ্ট সহ্য কৰিব নোৱাৰি কিছুমানে আত্মহত্যা কৰিছিল, কিছুমানে দ পানীত জঁপিয়াই মৰিছিল। একেডাল হেণ্ডকাফেৰে দুজনক বান্ধিছিল আৰু এনেকৈ বান্ধ খালে 7 দিন পৰ্যন্ত খোল খোৱা নাছিল। যিসকল ডকাইত, নৰহত্যা, লুণ্ঠনৰ লগত জড়িত আছিল, দাগী অপৰাধীসকলক সাধাৰণতে ভাইপাৰ দ্বীপলৈ নিয়া হৈছিল।